নমস্কাৰ। এইবাৰ আহিছোঁ মই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে ক'বলৈ। মে' মাহটো জাতক জাতিকাসকলৰ কেনেধৰণে যাব বয়স সন্ধিক্ষণ অনুযায়ী তাকে লগত মই আলোচনা কৰিবলৈ ওলাইছোঁ আৰু উল্লেখযোগ্য দিনসমূহ মই ক'বলৈ বিচাৰিছোঁ। আৰু মে' মাহটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শুভাশুভ মিশ্ৰিত ফল লাভ কৰিব। তেওঁলোকৰ নক্ষত্ৰ হ'ল 3টা, 23 নম্বৰ নক্ষত্ৰ, 24 নম্বৰ নক্ষত্ৰ, 25 নম্বৰ নক্ষত্ৰ। 23 নম্বৰ নক্ষত্ৰটো ধনিষ্ঠা নক্ষত্ৰ, 24 নম্বৰটো শতভিষা নক্ষত্ৰ, 25টো পূৰ্বভাদ্ৰ নক্ষত্ৰ। এই 3টা নক্ষত্ৰৰে কুম্ভ ৰাশি গঠন আছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ যদি আমি চাওঁ, গতিকে তেওঁলোকৰ ৰাহু লগতে আছে, গতিকে তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু প্ৰব্লেম হ'ব পাৰে। হয়তো তেওঁলোকৰ চৰ্মৰ ৰোগ বা পেটৰ অসুখ আদি বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে আৰু মনৰ চঞ্চলতা হয়তো থাকিব পাৰে আৰু তেওঁলোকৰ কিছু শাৰীৰিক সমস্যা কিছু সৃষ্টি হ'ব পাৰে আৰু তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে যতন লোৱা উচিত। দ্বিতীয়তে তেওঁলোকৰ যদি চোৱা যায়, কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকৰ ধন টকা পইচা উপাৰ্জন কৰিব লাগিব। সৎ পথেৰে তেওঁলোকৰ ধন টকা পইচা আহিব। ডিচিপ্লিনেৰে কাম কৰিলে তেওঁলোকৰ টকা পইচা হ'ব আৰু তেওঁলোকৰ যদি সাহস ঠিকে থাকিব, মোটামুটি বল বিক্ৰম সাহস, তেওঁলোকে আগ্ৰাসীৰ ওপৰত কামবোৰ কৰিবলৈ বিচাৰিব। বিদ্যা বুদ্ধি তেওঁলোকৰ ভালে দেখা যায়, শুভ ফল লাভ কৰিব বিদ্যা বুদ্ধিৰ ক্ষেত্ৰত। প্ৰতিভা স্থানটো তেওঁলোকৰ খুবেই ভাল। তেওঁলোকে বিদ্যা বুদ্ধি পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বিদ্যা বুদ্ধিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। তেওঁলোকৰ শনিৰ কিছু দৃষ্টিয়ে তেওঁলোকক বিদ্যাত বাধা প্ৰদান কৰিলেও, বস্তু বিধি বিধানৰ শনিৰ প্ৰতিকাৰ কৰিলেও তেওঁলোকে ভাল ফল লাভ কৰিব। বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শনিৰ চাৰে চলি আছে, গতিকে তেওঁলোকে অকণমান সাৱধানে চলা উচিত। প্ৰতিটো সময়ত তেওঁলোকে সাৱধান মেইনটেইন কৰিব পাৰিলে তেওঁলোকৰ যথেষ্টখিনি ভাল হ'ব। আৰু শত্ৰু তেওঁলোকৰ যদি দেখা যায়, শত্ৰু তেওঁলোকৰ নিস্তেজ হ'ব। শত্ৰুৱে পৰাক্ৰম কৰিব নোৱাৰিব। শত্ৰু তেওঁলোকৰ ওচৰত হাৰ মানিব আৰু তেওঁলোকে পাৰিবাৰিক ক্ষেত্ৰখন যদি চোৱা যায়, তেতিয়া তেওঁলোকৰ পাৰিবাৰিক ক্ষেত্ৰখন ভাল বেয়া সংমিশ্ৰণত যাব। গতিকে অলপ পৰিয়ালৰ লগত মিলা প্ৰীতিৰে বা পাৰিবাৰিক ক্ষেত্ৰখনত মিলা প্ৰীতিৰে থকাটো উচিত। কেতিয়াও বাক বিতণ্ডালৈ যাব নালাগে। যদি তেওঁলোকৰ চোৱা যায়, ধন টকা পইচা বা আকস্মিক অৰ্থ উপাৰ্জনৰ সম্ভাৱনা নথকা নহয়। হয়তো আকস্মিক অৰ্থ উপাৰ্জন হয়তো হ'ব পাৰে আৰু তেওঁলোকৰ ভাগ্যৰ ক্ষেত্ৰত যদি চোৱা যায়, তেওঁলোকৰ ভাগ্য ভালেই দেখা যায়। দক্ষিণ দিশ ফালে তেওঁলোকৰ ভাগ্য উদয় হ'ব পাৰে। তেওঁলোকৰ যদি কৰ্ম দেখাত যায়, কৰ্ম তেওঁলোকৰ ভালেই হ'ব। কৰ্ম হয়তো আকস্মিক কৰ্মপ্ৰাপ্তি হ'ব পাৰে বা কৰ্মৰ পৰিৱৰ্তনো হ'ব পাৰে। আয় উপাৰ্জন যদি তেওঁলোকৰ দেখাত যায়, তেওঁলোকৰ দেখা যায়, যথেষ্টখিনি ধন টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। তেওঁলোকৰ ভালেই দেখা যায়। গতিকে তেওঁলোকৰ ভাল এই মাহটো আৰু তেওঁলোকৰ মোটামুটি ঠিকে দেখা যায়। আৰু উল্লেখযোগ্য দিনসমূহ মই ক'ব বিচাৰিছোঁ, 27 মে' বুধবাৰ বকৰীদ আছে, 12 জেঠ পৰিছে অসমীয়া আৰু পবিত্ৰ উৎসৱ মুছলমানসকলৰ। লগতে জৱাহৰলাল মৃত্যু দিৱস পৰিছে 31 মে', 16 জেঠ সেইদিনাখন দেওবাৰ আছে, পূৰ্ণিমা তিথি আৰু বাথৌ পূজা আছে বড়োসকলৰ। এইখিনি আছিলে উল্লেখযোগ্য দিনসমূহ। লগতে যদি আমি এটা কথা উল্লেখ কৰোঁ, কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কি প্ৰতিকাৰ কৰিব, তেওঁলোকে প্ৰতিকাৰ কৰিবলৈ যদি কোৱা হয়, তেওঁলোকে জ্যোতিষীয় বিধান মতে তেওঁলোকে ৰাহুৰ প্ৰতিকাৰটো কৰিব পাৰে আৰু কেতুৰ প্ৰতিকাৰটো কৰিব পাৰে, লগতে শনিৰ প্ৰতিকাৰটো কৰিব পাৰে। এইখিনি প্ৰতিকাৰ কৰিলে নিশ্চয় তেওঁলোকে সুফল লাভ কৰিব। গতিকে ৰাহুৰ প্ৰতিকাৰৰ কাৰণে চণ্ডাল পূজন, কেতুৰ কাৰণে গণেশ পূজা কৰা বিধেয়, উপযোগী তিথি বাৰ নক্ষত্ৰ চাই, আৰু শনিৰ কাৰণে তেওঁলোকে হিজৰা বা সন্ন্যাসীক আপ্যায়ন কৰা উচিত। এইখিনি উপযোগী তিথি বাৰ নক্ষত্ৰ চাই তেওঁলোকে কৰিলে নিশ্চয় সুফল লাভ কৰিব আৰু মোটামুটি তেওঁলোকৰ ভালেই দেখা যায়। ধন্যবাদ। ভিডিঅ'টো মই ইমানতে সময় মাৰিলোঁ। নমস্কাৰ।